আমাৰো গৃহক আইলা যদুৰাই পবিত্ৰ কৰিলা পদ ধূলাই আৰু চাওক ভকত বৈষ্ণৱৰ লাখ লাখ ভকত বৈষ্ণৱৰ পদ ধূলাই ইতিমধ্যে পবিত্ৰ কৰিব যি যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰ আৰু সকলো প্ৰতিটো স্তৰতে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে প্ৰায় সকলো প্ৰান্তৰ কাম সকলো সম্পূৰ্ণ হৈ উঠিছে আৰু এই মুহূৰ্তত আমি ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ জৰিয়তে আমি দেখুৱাম যিহেতু চাওক খুব সুন্দৰ সুন্দৰ যিহেতু শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে যথেষ্ট সংখ্যক শিবিৰলৈ ভকতসকল আহিছে আৰু এইসমূহ হৈছে অতি আকৰ্ষণীয়কৈ সজাই পৰাই আটোমটোকাৰীকৈ সজাই পৰাই তোলা হৈছে ভকতসকলৰ বাবে আৰু ভকতসকলে ইয়াতে আহি বিভিন্ন জিলাৰ পৰা ভকতসকল আহিব ইয়াতে তেওঁলোকে থাকিব আৰু ইয়াতে থাকি তেওঁলোকে অধিৱেশন চোৱাৰ লগতে বহুখিনি ভকতে ইয়াতে সেৱা আগবঢ়াব আৰু এই চাওক খুব সুন্দৰ সুন্দৰ যিসমূহ শিবিৰ সেই শিবিৰৰ পৰিৱেশটো আমি প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছোঁ খুব সুন্দৰ সুন্দৰকৈ সাজু হৈ উঠিছে আৰু চাওক যিসমূহ শিবিৰ হৈছে অতি আটোমটোকাৰীকৈ সকলোৱে সজাইছে আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লেই যিহেতু ব্যতিক্ৰমী ৰূপত প্ৰতিখন অধিৱেশনস্থলী এনেদৰে সজাই পৰাই তোলা হয় আৰু এইবাৰ যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰতো যোৰহাট জিলা শাখাৰ 16খন আঞ্চলিক সমিতিয়ে এনেদৰে খুব সুন্দৰ সুন্দৰকৈ শিবিৰ যিহেতু নিৰ্মাণ কৰিছিল আৰু চাওক এয়া হৈছে পৰমানন্দ ভকতৰ গৃহ জ্যোতিৰ্ময় বুলি এই যি শিবিৰ নিৰ্মাণ কৰিছে ইয়াত থাকিব যি চৰাইদেউ জিলা শাখাৰ বাপসকল থাকিব আনফালে যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন জিলা শাখাৰ ইয়াতে ভকতসকলৰ বাবে খুব আন্তৰিকতাৰে তেওঁলোকে সজাই পৰাই তুলিছে এই মুহূৰ্তত আমি এই শিবিৰ যিহেতু পৰিৱেশটো দেখুৱাইছোঁ এই শিবিৰত শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে এইসকল ভকতে আৰু তেখেতে সম্পূৰ্ণ সেৱাৰ মানসিকতাৰে এই যি ঘৰখন এখন ঘৰৰ পৰিৱেশ এটা ঘৰুৱা পৰিৱেশ ইয়াত বিৰাজ কৰিবৰ বাবে সকলোৱে কৰিছে আৰু সেৱাৰ মানসিকতাৰে সকলোৱে খুব সুন্দৰকৈ তেওঁলোকে শিবিৰসমূহ সজাইছে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ মাজত মাত্ৰ কেইটামান পল আৰু কিছু সময়ৰ পিছতে ইয়ালৈ ভকতসকল আহিব ইয়াতে আজিৰ পৰাই যিহেতু উদুলি মুদলি হৈ পৰিব এই যি এৰালতলী পথাৰ আৰু চাওক বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত মুখৰিত হ'ব বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ যি পবিত্ৰ পদ ধূলে সকলোখিনি পবিত্ৰ কৰি তুলিব সকলো এয়া এখন পুণ্য ধামলৈ পৰিণত হ'ব দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব এই এৰালতলী পথাৰ আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক চাওক প্ৰতিটো স্তৰৰ আমি খবৰ দিবলৈ যত্ন কৰি আছোঁ চাওক এইসমূহ শিবিৰ প্ৰতিটো শিবিৰেই সুসজ্জিত হৈ উঠিছে সকলোকে হাত বাউলি মাতিছে ইয়ালৈ ভকতসকলৰ যি পদ ধূলাই পবিত্ৰ কৰি তুলিবৰ বাবে আজি কেইবা মাহো ধৰি ইয়াতে খুব সুন্দৰকৈ যি নৰাৰে এটা ঘৰুৱা পৰিৱেশ ইয়াত নিৰ্মাণ কৰিবলৈ যত্ন কৰিছে সকলোৱে আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা দেখিছে খুব সুন্দৰ লাগিছে বুজিছেনে মানে তাকে চাবলৈ আহিলোঁ ইমান ভাল লাগিছে মানে ইয়ালৈ আহিলে একদম যেন আমি বৈকুণ্ঠতা আছে তেনেকুৱা লাগিছে এতিয়া সকলোখিনি শিবিৰ খুব সুন্দৰকৈ নিৰ্মাণ একদম বঢ়িয়া ইমান ভাল লাগিছে নহয় এইটো কাৰণে চাবলৈ আহিলোঁ তাকে ওলোৱা অলপ চাওঁচোন কাইলৈ পৰা লাখ লাখ ভকতৰ ইয়াত সমাগম ঘটিব লাখ লাখ ভকতৰ কাইলৈ পৰা সমাগম ঘটিব গতিকে বহুত ভাল হ'ব বহুত দূৰ দূৰণিৰ মানে মানুহ আহিব এইসকল ভকতে ইতিমধ্যে চাবৰ বাবে আহিছে আৰু আমি কিছু আগবাঢ়ি যাবলৈ যত্ন কৰিম যিহেতু প্ৰতিটো শিবিৰ ইটোতকৈ সিটো যদি শিবিৰে আকৰ্ষণ বৃদ্ধি কৰিছে আৰু এই ভকতসকলক হাত বাউলি মাতিছে শিবিৰসকলে অত্যন্ত এটা আধ্যাত্মিক পৰিৱেশৰ ইতিমধ্যে সৃষ্টি হৈছে আৰু চাওক কিছু ঠাইৰ পৰা কিছু ভকত আহি শিবিৰত ইতিমধ্যে থাকিবলৈ আৰম্ভ কৰিছে আৰু কালিৰে পৰা যিহেতু যোৰহাট জিলাৰ বাপসকল ইয়াতে দিনে ৰাতিয়ে ইয়াতে থাকিছে আৰু চাওক এজন বাপ হৈছে ইয়াতে আপুনি ইয়াতে থাকি লৈ ইয়াতে সেৱা আগবঢ়াইছে কাইলৈৰ পৰা এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব এই মুহূৰ্তত কি ক'ব হয় কাইলৈৰ পৰা ইয়াত এই মহবন্ধা তৰাতলী পথাৰত কাইলৈৰ পৰা 4 দিনীয়া কাৰ্যসূচী ইয়াত বনান্য জাতি বৰ্ণৰ ধৰ্ম নিৰ্বিশেষে সকলো ভকত প্ৰাণ আৰু আই মাতি হওক আদৰিবৰ কাৰণে আমি যোৰহাট জিলাৰ চেলেং আঞ্চলিক শাখাৰ পৰা সাজু হৈছে হয় চাওক এইসকল প্ৰতিগৰাকী যোৰহাট জিলাৰ প্ৰতিগৰাকী ভকতে সাজু হৈছে আৰু চাওক আন এটা শিবিৰ আমি দেখুৱাম পৰাগৰ জৰিয়তে চাওক কি এটা সুন্দৰকৈ যি মিলন তীৰ্থ ইয়াত নাম দিয়া হৈছে সন্মুখত দুখন শৰাই আছে চাংঘৰ আছে আৰু যি সকলোখিনি খুব সুন্দৰকৈ আটোমটোকাৰীকৈ কেনেদৰে সজাইছে চাওক সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে এইসমূহ শিবিৰে আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'বলৈ মাজত মাতো কেইটামানখন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বিশ্বজনীন চিন্তা বিশ্বজনীন আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ এৰালতলী পথাৰৰ পৰা দৃশ্যাংশ বিৰুষ্মন্ত বৰুৱাৰ জৰিয়তে এইদৰে এতিয়া ভকত বৈষ্ণৱক আদৰিবৰ বাবে এৰালতলী পথাৰত সম্পূৰ্ণৰূপে সাজু হৈছে যোৰহাটৰ শংকৰদেৱ সংঘৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোক আৰু আমি পৰিৱেশবোৰ আপোনালোকক দেখুৱাই গৈছোঁ